নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ মোৰ আগৰ কেইটা ভিডিঅ'ত আপোনালোকৰ সহায় হোৱাকৈ অসমীয়া ব্যাকৰণৰ বহুতো গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিছিলোঁ যেনে সন্ধি সমাস কবিতাৰ ছন্দ অলংকাৰ নট্যবিধি সত্যবিধি বৰ্ণমালা আদি যিসমূহ বিষয় বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি অসম চৰকাৰে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ যদিও কোনোবাই চোৱা নাই এবাৰ ভিডিঅ'সমূহ চাই ল'ব মই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে লিংকটি দি দিম আজি মই আপোনালোকৰ বাবে আন এটা গুৰুত্বপূৰ্ণ বিষয় প্ৰত্যয় লৈ আহিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ প্ৰত্যয় সম্পৰ্কে আপোনালোকৰ নিশ্চয় কিছু হ'লেও ধাৰণা আছে সন্ধিত আমি পাইছিলোৱে সন্ধিত যেনেকৈ দুটা ওচৰা-ওচৰিকৈ থকা দুটা বৰ্ণৰ সংযোগ হয় এটা নতুন শব্দৰ সৃষ্টি হয় তাক সন্ধি বুলি কোৱা হয় ঠিক তেনেদৰে প্ৰত্যয়ও একেই প্ৰকৃতি বা মূলৰ লগত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টিৰ যোগ হয় এটা নতুন শব্দৰ সৃষ্টি হোৱাকে প্ৰত্যয় বুলি কোৱা হয় গতিকে আমি প্ৰথমে ইয়াৰ সংজ্ঞাটোকে চাই লওঁ দিছে যে প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুনকৈ অৰ্থবাচক শব্দৰ সৃষ্টি হোৱাকে প্ৰত্যয় বুলি কোৱা হয় প্ৰকৃতি বা মূলৰ লগত প্ৰকৃতি বা মূল বুলি ক'লে যিবোৰ শব্দই নিজস্বকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে যিবোৰ শব্দই তেওঁলোকে নিজেই এটা অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰিব পাৰে অকলশৰীয়াকৈ আৰু সেইবিলাক হৈছে প্ৰকৃতি বা মূল আৰু ইয়াত সংজ্ঞাটো দিছে যে প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুনকৈ অৰ্থবাচক এটা শব্দৰ সৃষ্টি হোৱাকে প্ৰত্যয় বুলি কোৱা হয় প্ৰধানতঃ প্ৰত্যয় 4 প্ৰকাৰৰ কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় স্ত্ৰী প্ৰত্যয় আৰু বিভক্তিবাচক প্ৰত্যয় আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয় বিষয়ে আলোচনা কৰিম কৃত প্ৰত্যয় ক্ৰিয়াৰ মূল বা ধাতুৰ সৈতে মূল বা ধাতু আপোনালোকে বুজি পালে যে যিবোৰ শব্দই নিজস্বকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে সেয়াই হৈছে মূল বা ধাতু ইয়াত দিছে যে ক্ৰিয়াৰ মূল বা ধাতুৰ সৈতে বিভিন্ন অৰ্থত বিভক্তিৰ বাহিৰে যিবোৰ প্ৰত্যয় যোগ হৈ নতুনকৈ এটা শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বুলি কোৱা হয় ক্ৰিয়াৰ মূল বা ধাতু ক্ৰিয়া হৈছে যি পদে কাম কৰা বা হোৱা বুজায় সেই ক্ৰিয়া পদ আৰু ক্ৰিয়াৰ মূল বা ধাতুৰ সৈতে এটা বিভিন্ন অৰ্থত যিবোৰ প্ৰত্যয় যোগ হয় এটা নতুন শব্দৰ সৃষ্টি কৰে সেয়া কৃত প্ৰত্যয় ইয়াত দিছে যে দি যোগ উতা দিওতা বিলা যোগ অনিয়া বিলনীয়া নাচ যোগ অনি নাচনী লিখ যোগ অক লিখক বু যোগ অনি বুৱনী পলা যোগ অৰিয়া পলৰীয়া গণ যোগ অক গণক তল যোগ অকা তলকা ইয়াত দিওতা বিলনীয়া নাচনী এইবোৰে এটা ক্ৰিয়া কৰি আছে ইয়াত দিছে নহয় যে কৃত প্ৰত্যয়টো ক্ৰিয়াৰ মূল বা ধাতুৰ সৈতে ক্ৰিয়াৰ যি মূল বা ধাতুৰ সৈতে যিবোৰ প্ৰত্যয় যোগ হৈ এটা নতুন শব্দৰ সৃষ্টি কৰে সেয়া হৈছে কৃত প্ৰত্যয় ইয়াত দিওতা বিলনীয়া নাচনী লিখক এই সকলোৱে এটা ক্ৰিয়া কৰি আছে বাবে কৃত প্ৰত্যয় তাৰ পৰৱৰ্তী তদ্ধিত প্ৰত্যয় যিবোৰ প্ৰত্যয় প্ৰতিপাদিকৰ পাছত যোগ হৈ নতুন শব্দ গঠন কৰে তাকে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় প্ৰতিপাদিকৰ পাছত প্ৰতিপাদিক বুলি ক'লে তাত বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় এইকেইটা পদৰ সংযুক্ত হৈ থাকে এইকেইটা পদৰ শব্দ সংযুক্ত হৈ থাকে আৰু তাত নতুন শব্দ গঠন কৰে তাকে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় যেনে বুদ্ধি যোগ অক বুদ্ধিয়ক বন যোগ অনি বননী ভাও যোগ অৰিয়া ভাৱৰীয়া বাট যোগ অৰুৱা বাটৰুৱা দুষ্ট যোগ আমি দুষ্টামি খেতি যোগ অক খেতিয়ক লগ যোগ অৰি লগৰী গাঁও যোগ অলিয়া গাঁৱলীয়া ভিক্ষা যোগ আৰি ভিক্ষাৰী টেঙৰ যোগ আলি টেঙৰালি ইয়াত কি হৈছে যে বুদ্ধি যোগ অক বুদ্ধিয়ক এইটো এটা হৈছে ইয়াত কি হৈছে বুদ্ধিয়ক শব্দটো হ'বলৈ হ'লে ইয়াত বুদ্ধি যোগ অক এই অক প্ৰত্যয় লগ লাগি যিবোৰ ইয়াত দিছে নহয় যিবোৰ প্ৰত্যয় প্ৰতিপাদিকৰ পাছত যোগ হয় নতুন এয়া হৈছে এটা বুদ্ধি যি বিশেষ্য পদ বুজাইছে এই বিশেষ্যৰ লগত কি হৈছে মানে এই প্ৰতিপাদিকৰ লগত প্ৰতিপাদিক বুলি ক'লে যেহেতু বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় গোটেইকেইটা পদযুক্ত শব্দ ইয়াত যুক্ত হৈ থাকিব আৰু বুদ্ধিটোৱে ইয়াত এটা বিশেষ্য পদ বুজাইছে বুদ্ধিৰ লগত এয়া প্ৰত্যয় এটা যোগ হৈ অক
যোগ হৈ কি হৈছে এটা বোধিয়ক হৈ এটা বিশেষণ শব্দ সৃষ্টি হৈছে। তেনেদৰে বন যোগ অনি বননি, ভাও যোগ অৰিয়া, ইয়াত ভাও শব্দৰ লগত অৰিয়া যোগ হৈ ভাৱৰীয়া হৈছে। বাট যোগ অৰুৱা, ইয়াত বাটৰুৱা হৈছে। তেনেদৰে ভিক্ষা যোগ আৰি ভিক্ষাৰী, খেতি যোগ খেতিয়ক, লগ যোগ অৰি লগৰী, গাঁও যোগ অলিয়া গাঁৱলীয়া। ইয়াত মানে কৃত প্ৰত্যয়টোত আমি কি পালোঁ যে ক্ৰিয়াৰ মূল বা ধাতুৰ সৈতে এইটো এটা হৈছে ক্ৰিয়াপদ। দিওঁতা, লওঁতা, খাওঁতা সেইবিলাক হৈছে এটা ক্ৰিয়া কৰি থকা বুজাইছে। নাচনী, লিখক এইবিলাক হৈছে এটা ক্ৰিয়া কৰি থকা বুজাইছে আৰু ক্ৰিয়াৰ লগত কি হৈছে এই ধাতু বা মূলৰ লগত। নাচ হৈছে এটা ধাতু বা মূল আৰু ইয়াৰ লগত এই প্ৰত্যয় যোগ হৈ এটা কৃত প্ৰত্যয় সাধন হয় এইটো ক্ৰিয়াযুক্ত পদ সৃষ্টি হৈছে। তেনেদৰে বুযোগ অনি বুৱনি, এইটো এটা ক্ৰিয়াপদ, তাৰ লগত এই যিটো প্ৰকৃতি বা মূল তাৰ লগত যোগ হৈছে অনি প্ৰত্যয়, যোগ হৈ বুৱনি হৈছে। আৰু ইয়াত কি হৈছে তদ্ধিত প্ৰত্যয়ত যিবোৰ প্ৰত্যয় কিছুমান প্ৰত্যয় প্ৰতিপাদিকৰ পাছত, এইটো এটা বিশেষ্য। প্ৰতিপাদিক বুলি ক'লে বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় এইকেইটা তাত সোমাই থাকে। বাটৰুৱা, এয়া বাটৰুৱা। দুষ্ট যোগ আমি, দুষ্টটো ইয়াত এটা বিশেষ্য বুজাইছে। ইয়াত কি হৈছে দুষ্ট বিশেষণ শব্দ এটাৰ লগত আমি প্ৰত্যয় যোগ হৈ কি হৈছে এটা দুষ্টামি শব্দ হৈছে। আৰু খেতি যোগ তাত খেতি শব্দটোৰ লগত খেতিটোৱে এটা বিশেষ্য পদ বুজাইছে, তাৰ লগত প্ৰত্যয় যোগ হৈ খেতিয়ক হৈছে। লগ যোগ অৰি লগৰীও তেনেদৰে হৈছে। গাঁও যোগ অলিয়াও তেনেদৰে হৈছে। ভিক্ষা যোগ আৰি হৈ ভিক্ষাৰী, টেঙৰ যোগ আলি হৈ টেঙৰ যোগ আলি হৈ কি হৈছে টেঙৰালি হৈছে। তাৰপাছত স্ত্ৰী প্ৰত্যয়। নাম শব্দৰ স্ত্ৰীলিংগ বুজাবলৈ শব্দৰ পাছত দীৰ্ঘ ই, অনি, ৰি আদি যিবোৰ প্ৰত্যয় যোগ হয় সিয়ে হৈছে স্ত্ৰী প্ৰত্যয়। নাম শব্দৰ স্ত্ৰীলিংগ বুজাবলৈ শব্দৰ পাছত দীৰ্ঘ ই বা অনি, ই, ৰি আদি যিবোৰ প্ৰত্যয় যোগ হয় সেয়ে হৈছে স্ত্ৰী প্ৰত্যয়। যেনে খুৰা যোগ ই, এইটো এটা নাম বুজাইছে আৰু নাম বুজোৱা শব্দৰ লগত তাক স্ত্ৰীলিংগ বুজাবলৈ তাত কি যোগ কৰিছে নাম বুজোৱা এটা শব্দৰ লগত দীৰ্ঘ ই যোগ কৰি কি কৰিছে খুৰী। তেনেদৰে মহা নাম বুজোৱা শব্দৰ লগত দীৰ্ঘ ই যোগ কৰি মাহী। বাঘ নাম বুজোৱা শব্দৰ লগত ইনি যোগ কৰি বাঘিনী। বামুণ যোগ অনি যোগ কৰি কি হৈছে বামুণনী। ৰাক্ষস যোগ ইনি লগত কি হৈছে ৰাক্ষসিনী। উকিল যি নাম শব্দৰ লগত স্ত্ৰীলিংগ বুজাবলৈ কি কৰিছে অনি যোগ কৰি উকিলনি। দেৱ যোগ ই দেৱী। শইকীয়া লগত কি কৰিছে ইনি যোগ কৰি শইকীয়ানী। গোপ যোগ ই কি হৈছে গোপী। এই কৈছে যে স্ত্ৰী প্ৰত্যয় নাম শব্দৰ লগত যিবোৰে নাম বুজায়, যেনে খুৰা, বামুণ, ৰাক্ষস, উকিল, গোপ, মহা, বাঘ, দেৱ, শইকীয়া এইবিলাকৰ লগত কি হৈছে এইবিলাকৰ স্ত্ৰীলিংগটো বুজাবলৈ এই শব্দবিলাকৰ পাছত নাম বুজোৱা শব্দবিলাকৰ পাছত কি কৰিছে দীৰ্ঘ ই, অনি, ৰি আদি প্ৰত্যয় যোগ কৰি কি কৰিছে এটা স্ত্ৰী প্ৰত্যয়যুক্ত শব্দৰ সৃষ্টি কৰিছে। খুৰী, বামুণনী, ৰাক্ষসিনী, উকিলনি, গোপী, মাহী, বাঘিনী, দেৱী, শইকীয়ানী আদি। সকলোৱে বুজি পাইছে নিশ্চয়। আমি কি পালোঁ প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণসমষ্টি যোগ হৈ নতুনকৈ এটা অৰ্থবাচক শব্দৰ সৃষ্টি হোৱাকে প্ৰত্যয় বুলি কোৱা হয়। আৰু প্ৰত্যয় প্ৰধানতঃ 4 প্ৰকাৰৰ: কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তিবাচক প্ৰত্যয়। আৰু কৃত প্ৰত্যয় হৈছে ক্ৰিয়াৰ মূল বা ধাতুৰ সৈতে, যি ক্ৰিয়া হৈছে যি কাম কৰা বা হোৱা বুজায়, আৰু মূল বা ধাতু হৈছে যি শব্দবিলাকে নিজস্বকৈ এটা অৰ্থ প্ৰকাশ কৰিব পাৰে। আৰু নিজস্বকৈ এটা অৰ্থ প্ৰকাশ কৰিব পৰা শব্দৰ লগত কি কৰে এটা প্ৰত্যয় যোগ কৰি তাৰ লগত সি এটা ক্ৰিয়া পদ সৃষ্টি কৰে আৰু তাকে কি বুলি কোৱা হয় কৃত প্ৰত্যয় বুলি কোৱা হয়। আৰু তদ্ধিত প্ৰত্যয় যেনেদৰে যিবোৰ প্ৰত্যয় প্ৰতিপাদিকৰ পাছত যোগ হয়। প্ৰতিপাদিক বুলি ক'লে বিশেষ্য বিশেষণ সৰ্বনাম আৰু অব্যয় যুক্ত শব্দৰ লগত কি হয় বিশেষ্য বিশেষণ সৰ্বনাম আৰু অব্যয় পদৰ লগত এটা প্ৰত্যয় যোগ হৈ এটা নতুন শব্দৰ সৃষ্টি কৰে, সিয়ে হৈছে তদ্ধিত প্ৰত্যয়।
যেনেধৰণে ইয়াত বুদ্ধি যোগ অক্ষয় বুদ্ধিয়ক হৈছে, বন যোগ অনি বননি, ভাও যোগ অৰিয়া ভাৱৰীয়া, বাট যোগ অৰুৱা বাতৰীয়া, তেনেদৰে ভিক্ষাৰী ভিক্ষা যোগাৰী এইবিলাক কি হৈছে কিছুমান বিশেষ্য বিশেষণ বা সৰ্বনাম পদৰ লগত পাছত প্ৰত্যয় যোগ হৈ কি হৈছে এটা নতুন শব্দৰ সৃষ্টি হৈছে আৰু সি হৈ কি হৈছে তদ্ধিত প্ৰত্যয় হৈছে। তাৰপিছত স্ত্ৰী প্ৰত্যয়টো তেনেধৰণে কিছুমান নাম শব্দৰ লগত নাম বুজোৱা শব্দ যেনে খুৰা খুৰী, বামুণ মহা বাঘ সেইবিলাকৰ লগত নাম বুজোৱা শব্দৰ লগত কি হৈছে তাক স্ত্ৰীলিংগ বুজাবলৈ তাৰ লগত কি হৈছে পাছত দীৰ্ঘই অনি ৰি আদি যোগ কৰি এটা নতুন প্ৰত্যয় সাধন হৈছে আৰু সিয়ে হৈছে স্ত্ৰী প্ৰত্যয়। আজিলৈ ইমানেই আছিল। মই নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে যি প্ৰত্যয়ৰ 4টা ভাগৰ যি বিভক্তিবাচক প্ৰত্যয়টো আছে ইয়ালৈ আহিম। আৰু মোৰ ভিডিঅ'সমূহ যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।